নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ 2 আকৃতি এই পাঠটি যিমানবোৰ বুজাই দিবলগীয়া আছে আটাইবোৰ বুজাই দিয়াৰ লগতে আটাইবোৰ উত্তৰ সহ কৰাই দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক পাঠ 2 দিছে আকৃতি আকৃতি বুলি কওঁতে আমি ঠিক ধৰিব পাৰিছো নহয়নে যে এতিয়া আমি বস্তুৰ আকৃতিবোৰৰ কথা এই পাঠটিৰ জৰিয়তে পঢ়িবলৈ পাম চাও আহাচোন এই পাঠটিতনো আকৃতিৰ বিষয়ে কি দিয়া আছে এতিয়া আমাক ইয়াতে লিখা দিছে যে এইবাৰ স্বাধীনতা দিৱসত অনামিকাহঁতৰ বিদ্যালয়ত ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পূজা বাইদেৱে পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান মুখা প্ৰস্তুত কৰি আনিবলৈ ক'লে অনামিকা ৰাজীবুল দৰ্শনা আৰু আব্ৰাহামে একেলগ হৈ ঘৰতে মুখা প্ৰস্তুত কৰা কামত ব্যস্ত হ'ল এয়া হৈছে অনামিকা এয়া হৈছে দৰ্শনা এয়া হৈছে ৰাজীবুল আৰু এয়া হৈছে আব্ৰাহাম এতিয়া প্ৰত্যেককে এটা কথা কৈছে আমি পঢ়ুচোন তেওঁলোকে কি কৈছে অনামিকাই কৈছে মই এই বাকচটোত বাঘৰ মুখা লগাইছো দৰ্শনাই কৈছে আয়তীয় ঘনকত মই গড়ৰ মুখা লগাই দিছো ৰাজীবুলে কৈছে এয়া চোৱা মই হৰিণাৰ মুখা সাজিছো আব্ৰাহামে কৈছে মই এই চুঙাটোকে লৈছো ইয়াত কি আঁকিব পাৰো চাওচোন এতিয়া আমি অকমানকৈ হলেও ধৰিব পাৰিছো যে প্ৰত্যেককে এটা এটা আকৃতিৰ মুখা বনাইছে যদি অনামিকাই বনাইছে ঘনকত বাঘৰ মুখা এই পিনে দৰ্শনাই বনাইছে আয়তীয় ঘনকত গড়ৰ মুখা আকৌ এইপিনে ৰাজীবুলে শংকু আকৃতিত বনাইছে হৰিণাৰ মুখা কিন্তু আব্ৰাহামে সুঙা আকৃতিত এতিয়ালৈকে একো বনাব পৰা নাই এতিয়া আমাক এইখিনিৰ ভিত্তিতে কেইটামান প্ৰশ্ন দিছে আমি প্ৰশ্নকেইটা চাই লওঁ কি দিয়া আছে এতিয়া আমাক দিছে চিন্তা কৰি কোৱা চিন্তা কৰিবা অকমান ভাবি ক'ব দিছে ক প্ৰশ্নটো দিছে অনামিকাৰ হাতত থকা বাকচটো কি আকৃতিৰ মই অলৰেডি কৈ উঠিছিলো যে অনামিকাৰ হাতত যেটো বাকচ দিয়া আছে সেই বাকচটো হৈছে ঘনক আকৃতিৰ তাৰ পিছত আমাক নেক্সট প্ৰশ্ন দিছে অৰ্থাৎ খ প্ৰশ্নটো দিছে ৰাজীবুলে হৰিণাৰ মুখা সাজিবলৈ কোনটো আকৃতি ব্যৱহাৰ কৰিছে মই আগতে কৈ উঠিলো যে ৰাজীবুলে হৰিণাৰ মুখা সাজিবলৈ শংকু আকৃতি ব্যৱহাৰ কৰিছে তাৰ পিছত আমাক দিছে তোমালোকে বিদ্যালয়ত ভেকচন প্ৰতিযোগিতাত কিহৰ ভাও লোৱা এটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশ্ন দিয়া হৈছে যে যদি তোমালোকে স্কুলত কেতিয়াবা ভেকচন প্ৰতিযোগিতা দি পাইছা তেতিয়াহলে কেনে ধৰণৰ ভাও ধৰা হেতু তোমালোকক লিখিব দিছে বা ক'ব দিছে আনহাতে এটা দিছে আকৌ কোৱেশ্চন যে সুঙা আকৃতিত কিহৰ মুখা সাজিব পাৰিবা সুঙা আকৃতিত আমি কিহৰ মুখা সাজিব পাৰিম হেতু আমাক দিছে আৰু মই সেই হিচাপে ভাবো যে আমি হাপৰ মুখাও কিন্তু কিহত লগাব পাৰিম সুঙা আকৃতিত লগাব পাৰিম ঠিক আছে আৰু তোমালোকে যদি বেলেগ ধৰণেও জানা তেতিয়াহলে লিখিব পাৰা হা বা ক'ব পাৰা মই মোৰ পইণ্টটো কৈছো যে আমি হাপৰো আকৃতি সুঙা আকৃতিত আঁকিব পাৰো ঠিক আছে নেক্সট পৃষ্ঠাত দিছে তলৰ বস্তুবোৰ ত্ৰিমাত্ৰিক আকৃতিৰ লগত আস্থানি মিলোৱা আমাক ইয়াতে কেইটামান বস্তু দিছে আৰু লগতে কেইটামান ত্ৰিমাত্ৰিক আকৃতি দিছে এতিয়া বস্তুৰ প্ৰথমতে আমাক দিয়া আছে বল এই বলটো আমি ত্ৰিমাত্ৰিক আকৃতি কিহৰ লগত মিলাম গোলকৰ লগত মিলাম কাৰণ বলটো হৈছে ঘূৰণীয়া আৰু গোলকটো হৈছে কি ঘূৰণীয়া আনহাতে এই গোলকটো আৰু এটা বস্তুৰ লগত মিলাব পাৰো এয়া হৈছে পৃথিৱী কাৰণ পৃথিৱীখনো কি ঘূৰণীয়া ঠিক আছে তাৰ পিছত আমাক দিছে বস্তু হিচাপে বাহি দিছে এই বাহিটো আমি সুঙা আকৃতিৰ লগত মিলাব পাৰো কিয়নো বাহি যেনেকুৱা সুঙা আকৃতিও তেনেকুৱা অন্যহাতে সুঙা আকৃতিৰ লগত আকৌ এটা দিয়া আছে ঢোল দিয়া আছে তো আমি সেই ঢোলটোৰ লগতো মিলাব পাৰো আৰু এই কিতাপখন আমি মিলাব পাৰো আয়তীয় ঘনকৰ সৈতে ঠিক আছে আৰু লগতে আয়তীয় ঘনক হিচাপে আমি আকৌ ইটাটো মিলাব পাৰো তাৰ পিছত আমাক আকৌ দিছে গিলাস এই গিলাসটো আমি কিহত মিলাব পাৰো সুঙা আকৃতিত মিলাব পাৰো ঠিক আছে তাৰ পিছত আমাক দিয়া আছে আইসক্ৰীম এই আইসক্ৰীমটো আমি বা এই বৰফটো আমি কি কৰিব পাৰো শংকু আকৃতিৰ লগত মিলাব পাৰো আৰু শংকু আকৃতিত আৰু এটা বস্তু মিলিব এয়া হৈছে আমি যে বাৰ্থডেত ব্যৱহাৰ কৰো টুপিটো সেই টুপিটো কি আকৃতিৰ হয় শংকু আকৃতিৰ হয় অন্যহাতে ইয়াতে ঘনক দিয়া আছে আৰু এই ঘনকটো মিলিব আমি যে লুডো খেলো সেই লুডোৰ যেটো গুটি থাকে সেই গুটিটোৰ লগত ঘনক আকৃতিটো মিলি যাব ঠিক আছে মই এনে ধৰণে আটাইকেইটা মিলাই ৰাখিছো সকলোৱে ভালদৰে চাই ল'বলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে ভালদৰে ধুনীয়াকৈ চালে হ'ল এতিয়া আমাক নেক্সট পৃষ্ঠাত কি দিছে সেইখিনি চাই লৈছো
এতিয়া আমাক দিছে মনত পেলাও আহা অৰ্থাৎ মনত পেলাব দিছে হয়তো আমি দ্বিতীয় শ্ৰেণীত পঢ়ি আহিছো হয়নে সেই বিষয়ে আমাক মনত কৰিব দিছে এয়া হৈছে এটা আয়তীয় ঘনক আয়তীয় ঘনকৰ এয়া হৈছে চুক এয়া হৈছে কাষ আৰু এয়া হৈছে তল বা পিঠি এতিয়া মই অকমান দেখুৱাবলৈ চেষ্টা কৰিম এটা আয়তীয় বস্তু লৈ লৈছো বাৰু মই যিটোৰ জৰিয়তে মই দেখুৱাবলৈ পাৰিম এইটোৱে ললো এটো ঠিক আছে ইয়াৰে এটো আয়তীয় ঘনকৰ আকৃতিৰে হয় এয়া যিখিনি আছে এইখিনিক আমি কি বুলি কম কোণ বুলি কম কি বুলি কম এইখিনি কোণ বুলি কম এইখিনি যিখিনি আছে এইখিনিক আমি কি বুলি কম কাষ বুলি কম এইখিনি দেখিবলৈ পোৱা গৈছে নহয় এইখিনি কাষ বুলি কম ঠিক আছে আৰু এইখিনিক আমি তল বুলি কম এইখিনিক আমি কি বুলি কম তল বুলি কম আৰু কোনখিনিক কম এইগিটা কোণ ঠিক আছে এইগিটা হৈছে কোণ এয়া হৈছে কাষ এয়া কাষ আৰু এইবিলাক হৈছে কি তল হ'ব বুজি পোৱা গৈছে এইটো লৈছো এটা আয়তীয় ঘনক এই আয়তীয় ঘনকৰ আমি কি চিনি পালো যে এইগিটা হৈছে কোণ বা চুক কোণ বা চুক বুলি ক'ব পাৰো আমি আনহাতে এয়া হৈছে তল এপিনে তল আছে এপিনে তল আছে এপিনে তল আছে আৰু এইবোৰ হৈছে কি কাষ হ'ব এইবোৰ হৈছে কি কাষ এতিয়া আমাক দিছে তালিকাখন পূৰ কৰো আহা তলত দিয়া যিখন তালিকা সেইখন আমাক পূৰ কৰিব দিছে ইয়াতে কেইটামান আকৃতিৰ ছবি দিয়া আছে ইয়াত আমি আকৃতিটোৰ নাম লিখিব লাগিব কাষৰ সংখ্যা লিখিব লাগিব চুকৰ সংখ্যা লিখিব লাগিব আৰু তল বা পিঠিৰ সংখ্যা লিখিব লাগিব ঠিক আছে যেহেতু আমি আয়তীয় ঘনক এটাৰ উদাহৰণ দেখাই দিছিলো তো মই তাৰ পৰাই আৰম্ভ কৰিব খুজিছো যে এইটো হৈছে আয়তীয় ঘনক আৰু আয়তীয় ঘনকৰ মই এতিয়া কাষ দেখাই দিম কাষ কোনবোৰক কয় এয়া হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 তো আমি কিমান পালো কাষ 12 পালো আনহাতে চুকৰ সংখ্যা সুধিছে এতিয়া আমি চুক চাম 1 2 3 4 5 6 7 8 আমি চুক কিমান পালো 8 পালো তল বা পিঠিৰ সংখ্যা আমি ইয়াতে 6 লিখি থৈ দিছো কেনেকৈ 6 হৈছে দেখাইছো 1 2 3 4 5 6 তো আমি কেইখন পালো তল বা পিঠিৰ সংখ্যা 6খন পালো ঠিক আছে এতিয়া আমি এটা লৈছো গোলকীয় বস্তু মই কমন সৰু চাই গোলকীয় বস্তু এটা লৈছো ঠিক আছে এতিয়া আমি যদি এইটো চাব যাও ইয়াতে কোনো ধৰণৰ কি নাই কাষ নাই ঠিক আছে ইয়াতে কোনো ধৰণৰ কি নাই কাষ নাই আনহাতে ইয়াতে কোনো ধৰণৰ চুকো নাই দেখিবলৈ পাইছো আমি ইয়াতে কোনো ধৰণৰ চুক নাই কিন্তু ইয়াতে তল বা পিঠি এখন আছে এই যে কাৰণে ষ্টে হৈ আছে অৰ্থাৎ এখন বক্ৰতল হয় হা এখন সমতল নহয় যেনেকৈ আয়তীয় ঘনকৰ কি আছিল সমান আছিল ইয়াৰে কিন্তু সমান নহয় ইয়াৰে এখন তল আছে সেইখন হৈছে কি বক্ৰতল ঠিক আছে এইটো হৈছে গোলকীয় ইয়াৰে আমি কাষো পোৱা নাই চুকো পোৱা নাই কিন্তু আমি এখন তল বা পিঠি পাইছো আৰু সেইখন হৈছে কি বক্ৰতল হ'ব মই ইয়াতে লিখি ৰাখিছো যে গোলকীয় নাই অৰ্থাৎ কাষৰ সংখ্যাও নাই চুকৰ সংখ্যাও নাই কেৱল মাত্ৰ কি আছে তল বা পিঠিৰ সংখ্যা কেইখন আছে এখন আছে এতিয়া আমাক দিছে ঘনক এই আকৃতিটোৰ নাম লিখি ৰাখিছো মই ঘনক বুলি আৰু ঘনকৰ কাষৰ সংখ্যা 12 চুকৰ সংখ্যা 8 আৰু তল বা পিঠিৰ সংখ্যা 6 অৰ্থাৎ যেনে ধৰণে আয়তীয় ঘনকৰ হয় ঠিক তেনে ধৰণে ঘনকৰো হয় কেৱল মাত্ৰ ঘনকৰ আটাইবোৰ কি হয় সমান হয় লুডুৰ গুটি এটা ল'ব পাৰে সকলে লৈ পিনি চাব পাৰে লুডুৰ গুটিটো ঘনক বুলি কোৱা হয় কাৰণ চাৰিও পিনে কি হয় সমান হয় মই লুডুৰ গুটি বিচাৰিলো কিন্তু মই নাপালো আৰু তেনেকুৱা ঘনক আকৃতিৰ বহুত বস্তু বিচাৰিলো নাই মই একো ভালকে বিচাৰি নাপালো তথাপিও মই ইয়াতে কৈ দিলো যে কি ঘনকৰ কাষৰ সংখ্যা 12 চুকৰ সংখ্যা 8 আৰু তল বা পিঠিৰ সংখ্যা 6 এতিয়া আমাক নেক্সট দিছে শংকু এয়া হৈছে শংকু আকৃতিৰ ইয়াতে মই লিখি ৰাখিছো শংকু আকৃতিৰ বুলি কাষৰ সংখ্যা 1 চুকৰ সংখ্যা 1 তল বা পিঠিৰ সংখ্যা 2 এতিয়া মই দেখুৱাব খুজিছো এয়া মোৰ হাতত শংকু আকৃতিৰ এটা খেলনা বস্তু বাৰু এয়া এতিয়া আমি ইয়াতে এটো কি পাইছো চুক পাইছো এটো কি বুলি কও চুক বুলি কও হেহে আমি ইয়াতে চুকৰ সংখ্যা কি লিখিছো 1 লিখিছো ঠিক আছে আৰু এয়া হৈছে কাষ এইখিনি যিখিনি ঘুৰণিয়া এইখিনি কি বুলি কয় কাষ বুলি কয় আৰু এই কাষ কেইখন আছে এখন আছে হেহে আমি কাষ কিমান লিখিছো এখন লিখিছো আনহাতে তল বা পিঠি কেইখন আছে দুখন আছে এয়া হৈছে এইপিনে এখন পিঠি আৰু এইপিনে এখন পিঠি হেহে আমি কেইখন পালো দুখন পালো ঠিক আছে এতিয়া আমাক ইয়াতে যেটো সুঙাৰ ফটো দিয়া আছে এটো সুঙা এটা মোৰ বন্ধ সুঙা হয় কাৰণ এপিনে খোলা দিয়া আছে আৰু এপিনে
বন্ধ দিয়া আছে ঠিক আছে এটো আমি লিখি ৰাখিছো চুঙা আকৃতি ইয়াৰে কাষ দুখন এতিয়া আমি কাষ কেনেকে দুখন পাম এয়া এখন কাষ হয়নে দেখিবলৈ পোৱা গৈছে এয়া এখন কাষ আৰু এপিনে এখন কাষ তো কাষ আমি কেইখন পালো দুখন পালো তাৰ পিছত চুক নাই ইয়াতে কোনো ধৰণৰ চুক নাই দেখিবলৈ পোৱা গৈছে ইয়াতে কোনো ধৰণৰ চুক নাই হেহে আমি চুক নাই লিখিছো তল বা পিঠিৰ সংখ্যা আমি দুখন পাইছো এয়া হৈছে তল আৰু আমি যদি ইয়াক এনেকেও থওঁ কি হৈ থাকিব থাকিব হয়নে আৰু এনেকে থলেও কি থাকিব তো আমি তল কেইখন পালো দুখন পালো এ এখন আৰু এ এখন তো তল কেইখন লিখিছো ইয়াতে তল বা পিঠি দুখন লিখিছো কাষৰ সংখ্যা কিমান দুখন তো এইখিনি মই ধুনিয়াকৈ দেখুৱাই মেলি বুজাবলৈ চেষ্টা কৰিলো কেৱল খনকটো দেখুৱাব নহল যেহেতু মই কোনো ধৰণৰ আকৃতিৰ বস্তু বিচাৰি নাপালো এতিয়া মই এই লেসনটোৰে 30 নম্বৰ পৃষ্ঠাটোলৈ আহিছো কাৰণ যিবোৰ বাকি দিয়া আছে এইবোৰ পঢ়ি মেলি নিজে চেষ্টা কৰিব লাগিব ঠিক আছে আকৌ মই খালি ঠাই দিয়া আছে সেইখিনি লৈ আহিছো যে ইয়াত দিয়া আছে তলত দিয়া দ্বিমাত্ৰিক আকৃতি কেইটাৰ চুক কাষ চিহ্নিত কৰি তালিকাখন পূৰ কৰো আহা আমি প্ৰথমে যি পঢ়িলো হেয়া আছিল ত্ৰিমাত্ৰিক ঠিক আছে এতিয়া আমি কি পাইছো দ্বিমাত্ৰিক ইয়াতে আমাক আকৃতি দিয়া আছে এয়া হৈছে বৰ্গ এয়া হৈছে আয়ত এয়া হৈছে বৃত্ত আৰু এয়া হৈছে ত্ৰিভুজ মই লিখি ৰাখিছো আকৃতিসমূহৰ নাম বৰ্গ আয়ত বৃত্ত ত্ৰিভুজ এতিয়া বৰ্গৰ কাষৰ সংখ্যা হৈছে 4 আৰু চুকৰ সংখ্যা হৈছে 4 বৰ্গটো ঠিক কেনেকুৱা ধৰণৰ হয় এয়া যেটো আমি ঘনক বুলি কলো সেই ঘনকৰ নিচিনা হয় ইয়াতে কেৱল কাষৰ সংখ্যা দিছে আৰু চুকৰ সংখ্যা দিছে তো কাষৰ সংখ্যা আমি কিমান পালো ইয়াতে দেখিবলৈ পাইছো 1 2 3 4 কিমান পালো আমি 4 পালো তো ইয়াতে আমি কাষৰ সংখ্যা কি লিখিছো 4 লিখিছো আনহাতে চুকৰ সংখ্যা ইয়াতে 1 2 3 4 তো আমি কিমান পালো 4 পালো তাৰ পিছত আয়ত হৈছে আয়তৰ কেনেকুৱা 1 2 3 4 তো আমি কি পালো কাষৰ সংখ্যা 4 পালো অন্যহাতে চুকৰ 1 2 3 4 তো চুক কিমান পালো 4 পালো বৃত্তৰ নে আমি কাষ দেখিছো নে আমি কি দেখিছো চুক দেখিছো তো ইয়াৰে নাই নাই লিখি ৰাখিছো এই পিনে ত্ৰিভুজৰ এয়া হৈছে কাষ 1 2 3 তো আমি 3 লিখিলো আৰু চুক হৈছে 1 2 3 তো ইয়াতে আমি 3 লিখিলো অৰ্থাৎ বৰ্গৰ কাষ 4 চুক 4 আয়তৰ কাষ 4 চুক 4 বৃত্তৰ নাই নাই অৰ্থাৎ 0 0 আৰু ত্ৰিভুজৰ 3 3 হ'ব আৰু এইখিনিতে ক'ব খুজিছো যে এই পাঠটিত যিমানবোৰ দিয়া আছে ছাত্ৰ-ছাত্ৰীসকলে নিজে ধুনিয়াকৈ হাতে বনোৱা বস্তু কৰিব লাগিব প্ৰায়খিনি তো হেহে মই ইয়াৰে আৰু কোনো ধৰণৰ প্ৰশ্ন উত্তৰ ডিসকাস নকৰো বা আলোচনা নকৰো মই নেক্সট ভিডিও অৰ্থাৎ নেক্সট পাৰ্টটি যেটো দিয়া আছে হেইটোৰ ভিডিও মই অতি সোনকালে আনিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলক থ্যাংক ইউ ফৰ ওয়াচিং